বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ উন্মাদনাৰ সৃষ্টি কৰিব বিচাৰিছে। বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যক অপব্যাখ্যা আখ্যা দিছে অখিল গগৈয়ে। অসমৰ ৰাইজে ন্যায় বিচাৰিছে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক উন্মাদনা আখ্যা নিদিব। বৰঞ্চ মুখ্যমন্ত্ৰীৰ ব্যৱহাৰতহে উন্মাদনা দেখা পোৱা গৈছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ আচৰণৰ পৰিৱৰ্তন ঘটিছে। জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত লাগে, চলি থকা তদন্ত প্ৰক্ৰিয়াত আশ্বস্ত নহয় বুলিও মন্তব্য অখিল গগৈৰ। CBI তদন্তৰ দাবীও পুনৰবাৰ উত্থাপন কৰিলে বিধায়ক অখিল গগৈয়ে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বঙাইগাঁৱত মোৰ সম্পৰ্কে যি বক্তব্য দাঙি ধৰিছে আৰু জুবিনদাৰ ন্যায় দাবীবিলাক সম্পৰ্কে যি ধৰণে বক্তব্য দাঙি ধৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মোৰ নামটো ধৰি কৈছে যে অখিল গগৈয়ে উন্মাদনাৰ সৃষ্টি কৰিছে আৰু তেখেতে কোনোপধ্যে তেনেকুৱা উন্মাদনাৰ সন্মুখত কেতিয়াও নতি স্বীকাৰ নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কোনোপধ্যে মুঠেও উন্মাদনাৰ সৃষ্টি কৰা নাই আৰু সেই উন্মাদনাৰ ওচৰত আপোনাক নতি স্বীকাৰ কৰিবৰ কাৰণেও আমি দাবী জনোৱা নাই। এইটো সম্পূৰ্ণৰূপে আপুনি এটা ভুৱা অপপ্ৰচাৰ কৰিছে। অসমৰ জনতাই এতিয়া অকল এটা বিষয়তে বিভোৰ হৈ আছে, সেইটো হ'ল যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাবনে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীটো উত্থাপন কৰাটোক যদি আপুনি যদি কয় যে সেইটো হ'ল আমাৰ উন্মাদনা, তেতিয়াহ'লে মই ক'ম যে সেয়া উন্মাদনা নহয়, বৰং আপোনাৰ ব্যৱহাৰতহে আমি উন্মাদনা দেখিবলৈ পাইছোঁ। আমি লক্ষ্য কৰিছোঁ যে আজি কিছুদিন ধৰি আপুনি যেন উন্মাদ হৈ পৰিছে। আমি লক্ষ্য কৰিছোঁ আপুনি যেন সাংঘাতিক ধৰণে আপোনাৰ আচৰণ পৰিৱৰ্তন ঘটিছে। আমি লক্ষ্য কৰিছোঁ যে আপুনি সাংঘাতিক ধৰণে কিছুমান আস্ফালন কৰি কিছুমান কথা যেন আপুনি লুকুৱাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত। আমি আস্ফালন কৰা নাই, আমি উন্মাদনাৰ সৃষ্টি কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কেৱল আৰু কেৱল অসমৰ সকলো জনতাই কেৱল আৰু কেৱল আমাৰ মৰমৰ শিল্পীজনৰ ৰহস্যজনক মৃত্যুৰ আমি তদন্ত বিচাৰিছোঁ, যথোপযুক্ত তদন্ত বিচাৰিছোঁ। আৰু আপুনি যি তদন্ত দিছে সেই তদন্তত আমি সন্তুষ্ট নহয় বুলি কৈছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে আপোনাক আমি কৈছোঁ যে আপুনি সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত CBI তদন্ত দিয়ক। এই দাবী কৰাটোক যদি আপুনি উন্মাদনা বুলি কয়, তেতিয়াহ'লে এইটো আপোনাৰ অপব্যাখ্যা বুলি আমি ক'ম। এইটো এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণে আপোনাক আমি উন্মাদ বুলি ক'ম। আমি উন্মাদনা প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি ন্যায় প্ৰদান কৰিবলৈ আপোনাক দাবী জনোৱাটো ভুল হৈছে, এইটোক উন্মাদনা বুলি কয়, তেতিয়াহ'লে আমি ক'ম যে আপুনি শাসক হিচাপে ইতিমধ্যে শাসন কৰাৰ অধিকাৰ, নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। আপুনি আজিকালি নিজকে মুখ্যমন্ত্ৰী নহয়, গণতান্ত্ৰিক দেশৰ শাসক নহয়, আপুনি নিজকে ৰজা বুলি ভাবিবলৈ